আজি ঈদুল আজহাৰ দিনত সুখৰ দিন মা মুছলমানৰ কাৰণে, ইছলাম সমাজৰ কাৰণে সুখৰ দিন। আজি চবেই শিলিগুৰি ৰাইজ, ভাৰতৰ ৰাইজ চবেই ওলাই আহিছে, আমি ওলাই আহিছোঁ। আমি সমাজত সুখৰ বাৰ্তা দিব আহিছোঁ, আনন্দ বাৰ্তা দিব আহিছোঁ। আমি চবেই মিলি জুলি এই উৎসৱ পালন কৰি আছোঁ। আমি অসমৰ এই বিভিন্ন ধৰ্ম জাতি এইবিলাক বাদ দি পেলাই চবেই যে এটা মানৱ সমাজ বুলি কিবা এটা আছে, সেই বস্তুটো দেখাব বিচাৰিছোঁ। আৰু আমি চবক মিলি পেলাই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, যাতে আল্লাহ আমাক চবকে জ্ঞান দিয়ে, বুদ্ধি দিয়ে, সমাজখন শান্তিভাৱে আগবাঢ়ি যায়, তাকে কামনা কৰি পেলাই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। ৰাজ্যবাহীক আজি এই ঈদুল আজহাৰ শুভেচ্ছা জনাম। চবৰে মংগল হওক, আল্লাহ তালাই এই ৰাজ্যৰ প্ৰতিটো সমস্যা সমাধানৰ ৰাস্তা কৰি দিয়ক, ৰাজ্যৰ উন্নতি হওক, প্ৰতিগৰাকী ব্যক্তিৰ নিজস্ব বা পৰিয়ালৰ বা সমাজখন উন্নতি হওক, তাকেই আল্লাহৰ ওচৰত দোৱা মাগি পেলাই এই ঈদুল আজহাৰ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম। আজি পবিত্ৰ ঈদ উল জুহা সম্পন্ন হৈ গ'ল। সেইবাবে আমি এতিয়া 5 মিনিটমান হৈ গ'ল ঈদ উল জুহা নামাজ সম্পন্ন হৈছে। মই এইটোৱে আহ্বান জনাম, চবে শান্তি সম্প্ৰীতি বজাই ৰাখি চবেই যাতে চবৰ মাজত মিলা প্ৰীতি চলে, চবেই বিশ্ববাসী চবত শান্তিৰ সম্প্ৰীতি মেছেজ যাক, সেইটোৱে মই আশা কৰিছোঁ। আৰু চবক আল্লাই শান্তি ৰহমত দান কৰক। এতিয়া নামাজ পিছতে ঘৰত যাম, ঘৰত গৈ পেলাই এতিয়া খোৱা বোৱা চলিব আৰু মানুহৰ ঘৰত যাম, মানুহকে দাৱাত কৰিছোঁ আহিব।